হেল্ল' গাইজ, আসসালামু আলাইকুম। মই নাজমাই মোৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আছে আমাৰ ডাঙৰ বাই ঘৰত দাৱাত। আমাৰ মা আৰু সৰু বাই ঘৰৰ মানুহখিনি প্ৰায় ওচৰা ওচৰিকৈ থাকে, ঘৰ দুটাৰ প্ৰায় ওচৰতে। এতিয়া মানে সৰু বাই ঘৰৰ মানুহখিনি মাক, মোক, বেটাক ডাঙৰ বাই ঘৰলৈ ভাত খাবলৈ দাৱাত দিছে, দুপৰীয়া ভাতৰ দাৱাত। সেয়েহে আমি যাবলৈ ওলাইছোঁ। বেটাক মই খুৱাই বোৱাই গা পা ধুৱাই ৰেডি কৰিলোঁ। এতিয়া ময়ো ৰেডি হওঁ, তাৰপিছত আৰু ওলাই যাম। চাই থাকিব ভিডিঅ'টো। এয়া আমি ৰেডি হ'লোঁ, বেটাকো ৰেডি কৰিলোঁ, ময়ো ৰেডি কৰিলোঁ। এতিয়া যাম আৰু তাকো খুৱাই বোৱাই ৰেডি কৰি ল'লোঁ। আমি প্ৰায় সাজু হৈ আছোঁ যাবলৈ। বেটা হাই কৈ দিয়া, হাই কৈ দিয়া। চাই আছে, চাই থাকিব ভিডিঅ'টো। গৈ পাই মই সিহঁতৰ ঘৰত আপোনালোকক দেখুৱাম। এয়া আহি পাই গ'লোঁ। এয়া ডাঙৰ বা সিহঁতৰ ঘৰলৈ আহিছোঁ। তাই ফেচবুকত ভিডিঅ' বনাই, আয়েশা বেগম, আপোনালোকে চাব পাৰে। এয়া মাইনা, এয়া বেটা খেলি আছে, আৰু এয়া মোৰ মৰমৰ ভাগিন আলিয়া। আলিয়া হাই কৈ দিয়া, হাই কৈ দিয়া। লাজ কৰিছে তাই। আমি এতিয়া আহি পাইছোঁ, সিহঁতৰ ঘৰতে আজি দাৱাত আছে। এয়া বাৰ ল'ৰাটোৰ লগত বেটাই খেলি আছে। আৰু এয়া আমাৰ মাইনা মোবাইলত ফটো তোলাত ব্যস্ত হৈ আছে। আৰু এয়া আমি তাতে বহি আছোঁ ৰুমত, আমি কথা পাতি আছোঁ। এয়া খাব লৈছোঁ চাহ। চাহৰ লগত আছে এইবিলাক কেক, ভুজিয়া, চানা, এনেকুৱা ধৰণৰ। খাই লওঁ চাহকাপ। এয়া চাওকচোন, বায়ে ইমান ধুনীয়াকৈ ফুল লগাইছে ঘৰৰ বাৰাণ্ডাতে। আৰু বহুত আছিলে ফুল, মই খালি দেখুৱাবলৈহে নহ'লে। ঘৰৰ চটতো আছে। এয়া পাকঘৰলৈ আহিলোঁ। বেটাৰ কাৰণে অকণমান মাম ঠিক কৰিছোঁ, যিহেতু বহুত সময় হ'ল অহা। তাৰ ভোক লাগিব পাৰে, আকৌ সি শুবও, সেইটো কাৰণে তাক অকণ খুৱাই ল'বলৈ লৈছোঁ। তাক খুৱাই পেলাই মই অকণমান পাৰিলে ইয়াতে খুৱাই দিম, নহ'লে সোনকালেনো গুচিয়ে যাম। তাৰপৰা এয়া চাওক, বেটা আছে ৰুমত মাৰ লগত। এয়া সি বটলত পানী খাই আছে। মই তাক মাম অকণ খুৱাবলৈ ইয়ালৈকে লৈ আহিছোঁ। এতিয়া ভাত ঠিক কৰিছে আমাৰ বাহঁতে, ভাত বাঢ়িবলৈ লৈছে। এয়া সৰু বাইহঁত পালেহি। সৰু বায়ে ভাত বাঢ়িছে, ডাঙৰ বায়ে মা বহিবলৈ লৈছে ভাত খাবলৈ। এয়া মোৰ ভাগিন তামান্না, তাইও খাবলৈ লৈছে, মাইনাও খাবলৈ লৈছে। মই আৰু ডাঙৰ বাই অকণমান পিছত খাম, যিহেতু বেটাক মই ধৰিব লাগিব, সেইটো কাৰণে আমি অকণ পিছত খাইছোঁ। এয়া ডাঙৰ বাই ময়ে লাষ্টত আমি ভাত খাবলৈ লৈছোঁ। খাই লওঁ ভাতকেইটা। ভাত খাই এতিয়া আমি যাবলৈ ল'লোঁ। এয়া ৰিক্সাত আমি মায়ে, মই, বেটা, মাইনা আমি ঘৰলৈ গৈ আছোঁ। সৰু বাই তামান্নাই স্কুটিত গ'ল, আমি ৰিক্সাতে আহিছোঁ। এয়া আহি ঘৰ পাই গ'লোহি। ঘৰ আহি পাই বেটাক ভালকৈ ধুৱাই মেলি, যিহেতু ধূলি বালি লাগি আহিছে বাহিৰত, তাক চাফা কৰি অকণমান মাম খাই আহিছিলে কাৰণে সি নাখায়, পানী চানী অকণ খুৱাই তাক মই ভালকৈ শুৱাই দিলোঁ। শোৱাৰ পাছত অকণমান ৰেষ্ট ল'ম বুলি ভাবিছিলোঁ, কিন্তু সময়টো নাছিলে, যিহেতু মগৰিবৰ আজান দিবলৈ হ'ল, সেইটো কাৰণে মই নুশুলোঁ। আজান দিবলৈ হ'ল কাৰণে মই বেটাক শুৱাই মই উঠি দিলোঁ। উঠি দি মই অলপ চাফ চিকুণ হৈ মই নামাজ পঢ়িলোঁ। নামাজ পঢ়াৰ পাছত বোলো চাহ একাপ খাম বুলি সদায় মানে নামাজৰ পিছত চাহ খাওঁ, কিন্তু আজি নাই খোৱা। কাৰণ আজি যিহেতু ভাত খোৱা বহুত দেৰি হ'ল, কাৰণ ডাঙৰ বাৰ ঘৰলৈ সৰু বাহঁত যোৱা অলপ দেৰি কৰিলে। সেইটো কাৰণে যিহেতু দেওবাৰ আছিলে, তাই কাম চাম কৰি যাওঁতে দেৰি হ'ল, কিন্তু একেলগে ভাত খাম বুলি আমি চবেই ৰখি দিলোঁ। সেইটো কাৰণে ভাত খোৱা অকণমান সময় হ'ল। দেৰিকৈ ভাত খাইছোঁ যিহেতু, সেইকাৰণে চাহকাপ খাবলৈ এতিয়া মন যোৱা নাই। মই বোলো অকণমান ভিডিঅ'টোকে শেষ কৰি লওঁ, তাৰপাছত চাহ তাহ খাম। সেইটো কাৰণে ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু লগতে ৰেমেডি ভিডিঅ' পাবলৈ, নতুন ব্লগ পাবলৈ আপোনালোকে মোৰ বেল আইকনটো টিপি দিব, নটিফিকেশ্যন বেলডাল। আৰু মই কালি বা পৰহি এটা হেয়াৰ গ্ৰ'থ চেলেঞ্জ লৈ আহিম। ৰেমেডিত চুলি কেনেকৈ দীঘল কৰিব পাৰে, চাই থাকিব ভিডিঅ'টো।